নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ ট্ৰাক বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ নিশা হাতীৰ এটা বৃহৎ জাকৰ পৰা ফলৰি কাটি অহা এটা বন্যহস্তী মিৰিপথৰ অঞ্চলত ট্ৰাক চলাই অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তহিলং কৰাৰ লগতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি খাই গছকি অনিষ্ট কৰে ধান চাউলৰ লগতে কথমবিহে প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ ইফালে ওৰে নিশা উপদ্ৰৱ চলাই অঞ্চলটোত কিন্তু খাদ্যৰ অভাৱত হাতীৰ জাকটোৱে ওৰে নিশা বেচন কৰি থাকে অঞ্চলটোত যাৰ বাবে অঞ্চলটোত লোকসকলে উজাগৰে থাকি পহৰা দিব লগা হয় নিজৰ ঘৰখন এনেদৰে এতিয়া দিনে নিশাই নুমলীগড়ৰ বিভিন্ন প্ৰান্তত হাতীৰ জাকটোৱে চলাই আহিছে উপদ্ৰৱ আমি ৰাতি শুই আছিলো 12টা পাৰ হৈছিল আৰু মানে এটামান বজাতে হঠাৎ আৰু বৰষুণ আহিলে জোৰকে তাৰছত জোৰকে বৰষুণ আহিলে আমি তো গম নাপাওঁ লাইন কাৰেণ্ট সাৰেণ্ট নাই সেই সময়তে আৰু কাৰেণ্ট কাটি দিয়ে আৰু আমাৰ এইখিনিত অকলহৰীয়া ঘৰ কি কৰিম কাক মাতিম কি কৰিম হঠাৎ আহি আৰু একদম হুমাইছে বাড়িত হুমাই পেলাই তাৰছত গোটেই ঘৰ এই পাকঘৰতে হুমালে গোটেই ভাত চাত খাই ঘৰ চৰ ভাঙি মেলি শেষ আমি মানে একো কৰিবই পৰা নাই ইফালে জুই জ্বলাইছো ইফালে জলকীয়া ফৰেষ্টৰে কৈছিলে পুৰিবলে সেইকিটা কৰি আছো তথাপিও মানে একো নাই আৰু আমি এইখিনি আমাৰ ঘৰো অকলহৰীয়া কত যাম কাক মাতিম কত পলাম মানে কেনেকুৱা বৰষুণ আহি আছে না কাৰেণ্টটো নাই যিমান পাৰিছো জুইকে জ্বলাইছো তাৰছত এনেকুৱা এবাৰ এইটো প্ৰথম হোৱা নাই এইটো আমাৰ 5-6 বাৰ মান হৈ গল এনেকুৱা যদি হৈয়ে থাকিব আমি কত পলাম কত যাম কত আমাক আৰু এইটো কেইবাবাৰো হলে একো হা সুবিধা পোৱা নাই একো সুযোগ পোৱা নাই সববাৰে একদম ডকুমেন্টস লয় যে নহয় কিবা পাবি ফৰেষ্টৰো আহি ডকুমেন্টস লৈ ইফালে পঞ্চায়তো গোটেই গৈ পেলাই দিছে ডকুমেন্টস এবাৰো একো সুবিধা পোৱা নাই এনে আমি যিমান সদায় 200 টকা হাজিৰা কৰা মানুহ খোৱা সদায় চাউল আনি কিনি খোৱা মানুহ কত পাম তেনেকুৱা সদায় ঘৰ ভাঙি থাকিব সদায় বনাবলে আমি নিজকে কামাই খাম নে বাবাকে হাতী আহিলে তাকে চাম মানে কি কৰিম আৰু উপায় নাই আমাক যদি চৰকাৰে কিবা সহযোগ নিদিয়ে তো কি কৰিম ফালে ছোৱালীৰো কাইলে একদম স্কুলত লাগি হাত চাত ভাঙি গৈছে তাক চাম নে আমি এইফালে ঘৰটো এতিয়া উঠাম কি কৰিম কি মানে কত যাম কিবা এটা তো সহায় সুযোগ দিব লাগে না চৰকাৰে একোৱে পোৱা নাই এইটো আমাৰ একবাৰ হোৱা নাই এইখিনিত আমাৰ এইটো 6-5 বাৰ হৈ গল আৰু মাটিও নাই আমাৰ বেলেগ ফালে যে আমি যত তত গৈ পেলাই ঘৰ বনাই লম আৰু কোনে দিব কাক জেগা দিব এতিয়া এইটো কাৰণে আৰু আমাৰ বহুত অসুবিধা হৈছে আমাক কিবা এটা সহায় সুযোগ পাব লাগিব আমি আৰু একো নাজানো নিউজ টেক্সৰ ৰিপৰ্ট নিউজ 24 অসম।